অনলাইন দোকানবোৰত আপোনালোকৰ হেফালে পইচা ডিপোজিট কৰিবৰ কাৰণে একাউণ্টত কেই টকা লয় বাৰু আমাৰ এফালে 1010 টকা লয় আৰু আজি এটকা নোহোৱাকৈ ডিপোজিট কৰিবলৈ আপোনালোকক দেখাবলৈ গৈ আছো প্ৰথমে আহিব ডিপোজিট মেচিনলৈ তাৰ পিছত ইয়াত এনেকৈ অপচন আহিব দেখিব প্ৰথমতে আহিব ডোমেষ্টিক বুলি ডোমেষ্টিকটো দবাব তাৰ পিছতে ডিপোজিট বুলি অপচনটা আহিব হেতু দবাব তাৰ পিছতে ক্যাশ ডিপোজিট বুলি দেখিছে না এটো দবাব ক্যাশ ডিপোজিট অপচনটো দবাই পেলাই অকমান দে ওয়েট কৰাৰ পিছতে কন্টিনিউ অপচনটো আহিব কন্টিনিউটো দবাব তাৰ পিছতে দুটা সংখ্যা দবাব যিকোনো 89 মই দবাইছো যিকোনো ইয়েস দবাব তাৰ পিছতে ইয়াৰ যোনটো আপোনালোকৰ এটিএমৰ পিন নম্বৰটো তাত লিখিব লিখাৰ পিছতে যোনটো সেভিংস একাউন্ট থাকিলে সেভিংস লিখিব কারেন্ট একাউন্ট থাকিলে কারেন্ট লিখিব তাৰ পিছতে এনেকে ঢাকনিখন খুল খাই যাব তাৰ পিছত পইচাটো তাত ঢালিব লাগিব কেটকা হয় এন্টাৰ কৰিব তাতে গুটেখিনি ক্যালকুলেট কৰি পেলাই তাত পইচাটো শ্ব কৰিব তাৰ পিছত এন্টাৰ কৰিব দেখিব স্লিপ এখন ওলাই আহিছে আপোনাৰ কাম হৈ গল আৰু তাৰ পিছতে ফোন পে পৰা আপুনি যাক হলো পঠাব পাৰিব বা নিজৰ লগত থব পাৰিব ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব